একাংশ ইয়াক টুপি বা জাপি বুলি কৈছে যদিও মই ডাইৰেক্টলি টুপি বা জাপি বুলি নকওঁ, কিন্তু এটা সত্য কথা মই ক'বলৈ ওলাইছোঁ যে যি ST ভেলী নামৰ শব্দটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীগোটে ব্যৱহাৰ কৰিছে আৰু পৰামৰ্শাৱলী ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে কেন্দ্ৰীয় চৰকাৰক দিবলৈ, সেই ST ভেলী নামৰ শব্দটো সংবিধানত ক'তোৱে নাই বা ই সংবিধানে স্বীকৃতি দিয়া শব্দ নহয়। আপোনালোকে ST প্লেন বা ST হিলছ এনেকুৱা ধৰণৰ শব্দ সংবিধানত নিশ্চয়কৈ পাব, আৰু কিন্তু এই ST ভেলী নামৰ শব্দটো সংবিধানত নাই। এয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজেই সৃষ্টি কৰি লোৱা, আৰু ইয়াৰ কাৰণ হ'ব পাৰে যে যি প্ৰশাসনীয় কাম কাজ সেই কাম কাজ যাতে সুবিধাৰ তাৰমানে সন্মুখীন হয়, আৰু তেওঁলোকে নিজাববীয়াকৈ ৰাষ্ট্ৰৰ ফালৰ পৰা স্বীকৃতি নাপাতিলেও বা ৰাষ্ট্ৰপতিয়ে স্বীকৃতি নিদিলেও ৰাজ্য চৰকাৰৰ কেবিনেট বা যি বিধানসভাত আইন পাছ কৰি পেলাই তেওঁলোকে এই সুবিধাসমূহ লাভ কৰিব, যিবিলাক সুবিধা STয়ে লাভ কৰি আহিছে বৰ্তমান সময়ত, ST প্লেনেই হওক বা হিলছেই হওক। আৰু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে দীৰ্ঘদিনীয়া যিহেতু এক আন্দোলন চলি আহিছিল বা এটা ৰাজনৈতিকভাৱে যিহেতু হেঁচাৰ সৃষ্টি হৈছিল, গতিকে তৎক্ষণাত এনেকুৱা ধৰণৰ ST ভেলী অৰ্থাৎ উপত্যকা বা উপত্যকীয় এটা শব্দ ব্যৱহাৰ কৰি পেলাই তেওঁলোকক মানে অন্তৰ্ভুক্ত কৰাৰ বাবে এতিয়া যুঁজাজ চলাইছে, কিন্তু সেয়া সাংবিধানিকভাৱে কিমান দূৰ সফল হ'ব সেয়া নিশ্চয়কৈ সময়তহে লক্ষণীয় হ'ব। আৰু এটা কথা কৈ থওঁ যে যিটো জনজাতিকৰণৰ প্ৰক্ৰিয়া পিয়ৰ জনজাতিকৰণ প্ৰক্ৰিয়াৰ বাবে এটা দীঘলীয়া প্ৰচেষ্টাৰ মাজেৰে যায়। প্ৰথমতে ৰাজ্য চৰকাৰে এখন প্ৰতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক দিয়ে, আৰু কেন্দ্ৰীয় চৰকাৰৰ কথা অনুসৰি ৰাষ্ট্ৰপতিয়ে সেইখন চাই তাৰ ওপৰত ভিত্তি কৰি মানে সংবিধানৰ অনুচ্ছেদ 340, 338B আৰু 342ত উল্লেখ আছে যে তাৰ ওপৰত যিখন মানে কেন্দ্ৰীয় চৰকাৰে যিখন বস্তু দিব সেইখনৰ ৰাষ্ট্ৰপতিয়ে চাই তাৰপিছত আকৌ প্ৰকৃতাৰ্থত সেই জনগোষ্ঠীকেইটাই বা সম্প্ৰদায়কেইটাই জনজাতীয় মৰ্যাদা পোৱাৰ বাবে তেওঁলোকৰ আছেনে নাই যোগ্যতা, বা তেওঁলোক সঁচাকৈয়ে পিছপৰা শ্ৰেণী হয়নে নহয়, বা কিছুমান ক্ষেত্ৰত পিছপৰা হৈ আছেনে নাই, এইবিলাক নিৰীক্ষণ কৰিবলৈ বা পৰীক্ষা নিৰীক্ষা কৰিবলৈ এখন কমিটি, তদন্ত কমিটি গঠন কৰিব বা আয়োগ এখন গঠন কৰি দিব, তদন্ত আয়োগ এখন। তাৰপিছত সেই তদন্ত আয়োগে যিখন প্ৰতিবেদন ৰাষ্ট্ৰপতিক দিব, ৰাষ্ট্ৰপতিয়ে সেইখন চাব, চাই পেলাই তেওঁ স্মাৰকপত্ৰ আকাৰত বা সেয়া তেওঁৰ যি ব্যাখ্যাৱলী আছে সেয়া তেওঁ দুইখন সদনতে সেয়া মানে সংসদসকলৰ মাজত সেয়া দাখিল কৰিব, আৰু এইটো নিশ্চয়কৈ এক দীঘলীয়া প্ৰক্ৰিয়া হ'ব। আৰু এতিয়া যিহেতু একাংশই এই যি প্ৰথম খোজ আচলতে পৰামৰ্শাৱলী প্ৰস্তুত কৰিছে ST ভেলী নামৰ এটা নতুন শব্দ মানে সংযোজনেৰে, আৰু এই ক্ষেত্ৰত মৰাণ মটকসকলক কিন্তু তেওঁলোকক ST প্লেনৰ মৰ্যাদাই দিয়া হ'ব, আৰু যিসকল কোচ ৰাজবংশী লোক আছে গোৱালপাৰা অবিভক্ত গোৱালপাৰা জিলাত তেওঁলোকক ST প্লেনৰ মৰ্যাদা দিয়া হ'ব, কিন্তু অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ যিবিলাক কোচ ৰাজবংশী আছে সেইসকলক কিন্তু ST ভি অৰ্থাৎ ST ভেলী নামৰ যিটো তাৰমানে বিভাগ সেই বিভাগত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হৈছে। আৰু আহোমসকল টাই আহোমসকলেই হওক বা চাহ জনগোষ্ঠীসকলেই হওক বা চুতীয়াসকলেই হওক তেওঁলোকক মানে ST ভিৰ আণ্ডাৰত মানে অন্তৰ্ভুক্ত কৰা হৈছে। আৰু এই ST ভিটো কিন্তু মই পুনৰবাৰ কৈছোঁ এইটো সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ বস্তু। কেন্দ্ৰীয় চৰকাৰে এই ST ভি নামৰ শব্দটো বা ST ভেলী চিডুল ট্ৰাইব ভেলী এই শব্দটো কিন্তু এতিয়ালৈকে নাজানে, বা এইটো ৰাজ্য চৰকাৰৰ দ্বাৰাহে কিন্তু সৃষ্ট, আৰু এই ক্ষেত্ৰত প্ৰশাসনীয় কাম কাজ কিছুমানত নিশ্চয়কৈ সুবিধা হ'ব, এই ক্ষেত্ৰত তেওঁলোকে কিছু সুবিধা লাভ কৰিব ৰাজ্যৰ ভিতৰত, কিন্তু সম্পূৰ্ণ যি জনজাতীয় মৰ্যাদা সেয়া কিন্তু লাভ নকৰে যদিহে ST ভি নামৰ তাৰমানে শব্দটো যদি ৰাখে। আৰু সেইটো নিশ্চয়কৈ দুটা শব্দ যিহেতু আছে, যদিহে সংবিধানৰ অনুচ্ছেদত যদি সংশোধন কৰে ST ভিটো যদি অন্তৰ্ভুক্ত কৰে সংবিধান সংশোধন প্ৰক্ৰিয়াৰ জৰিয়তে, তেতিয়াহ'লে বাৰু
কোনো কথা নাই কিন্তু যেহেতু সংবিধানতে সেই শব্দটো নাই ST ভেলী নামৰ গতিকে এই ক্ষেত্ৰত তেওঁলোকে লাভ কৰিবনে নকৰে সেই ST ভেলীৰ মৰ্যাদা পূৰ্ণাংগ ৰূপত বা ৰাষ্ট্ৰীয় পৰ্যায়ত সেই স্বীকৃতি থাকিবনে নাই নে কেৱল ৰাজ্যখনতে তেওঁলোকে সুবিধাসমূহ আদায় কৰিব পাৰিব এয়া কিন্তু এতিয়াও সম্পূৰ্ণৰূপে স্বচ্ছ হৈ উঠা নাই যেহেতু মানে সংবিধানত নথকা এটা বস্তু এটো ইয়াত তাৰমানে অন্তৰ্ভুক্ত কৰা হৈছে সেই শব্দটো আৰু এই ক্ষেত্ৰত একাংশই ক'ব খুজিছে যে যেহেতু ST ভিৰ আণ্ডাৰত অলপক ৰাখিছে ST পিৰ আণ্ডাৰত আকৌ অলপক ৰাখিছে তাৰমানে সেই তেনেকুৱা ধৰণে এতিয়া এইবোৰ প্ৰক্ৰিয়াৰ জৰিয়তে বিভাজন আনিবলৈ চেষ্টা কৰিছে নেকি সকলো 6 জনগোষ্ঠীৰ মাজত এই বুলিও কিন্তু চৰ্চা নিশ্চয়কৈ নচলা নহয় আৰু গতিকে কিছুমানে ইয়াক টুপি বুলি কৈছে কিছুমানে এটা ডাঙৰ জাপি দিলে বুলি কৈছে গতিকে এটো যিয়ে নহওক হেতু মই ক'বলৈ নাযাওঁ কিন্তু যেটো সাংবিধানিক কথা সংবিধান নথকা এটা শব্দ কিন্তু ব্যৱহাৰ যে কৰিছে সেই কথাটো ৰাইজলৈ বুলি মই আগবঢ়াই মন দি শুনিব ইন্টাৰেষ্টিং ST ভি মানে হৈছে শিডিউল ট্ৰাইব ভেলী অৰ্থাৎ উপত্যকা বা উপত্যকীয় অতদিনৰ পৰা আমি ST প্লেন বা ST হিলছ শুনি আহিছিলোঁ আৰু এতিয়া এই ST ভেলী শব্দটোৰ কিবা স্বীকৃতি আছেনে বা ভাৰতৰ সংবিধানত ইয়াৰ বিষয়ে উল্লেখ আছেনে নাই সংবিধানত ST ভেলী বুলি কোনো শব্দই নাই ST প্লেন বা ST হিলছ বুলি আছে ST ভেলী বুলি কোনো আইনী বা সাংবিধানিক স্বীকৃতি নাথাকিলেও যদি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে তেনে কোনো ধৰণৰ সুবিধা বা স্বীকৃতি দিবলৈ ওলাইছে তেন্তে ইয়াৰ পাছত কিছুমান কাৰণ অৱশ্যে থাকিব পাৰে যেনে ধৰি লওক প্ৰশাসনীয় বৰ্গীকৰণ সম্ভৱতঃ চৰকাৰে নিজৰ আভ্যন্তৰীণ বা প্ৰশাসনিক সুবিধাৰ বাবে কোনো বিশেষ ভৌগোলিক অঞ্চল যেনে ব্ৰহ্মপুত্ৰ উপত্যকা বা বৰাক উপত্যকাত বসবাস কৰা অনুসূচিত জনজাতি সকলৰ বাবে বিশেষ আঁচনি বা সুবিধা প্ৰদান কৰিবলৈ ST ভেলী শব্দটো ব্যৱহাৰ কৰিব পাৰে ই কোনো নতুন সাংবিধানিক শ্ৰেণী নহয় বৰং কেৱল কাৰ্যসূচী ৰূপায়ণৰ এক উপায় হ'ব পাৰে ৰাজনৈতিক বা সামাজিক হেঁচাৰ ফলতো এই ST ভেলী শব্দটো প্ৰয়োগ কৰিব পাৰে চৰকাৰে কোনো বিশেষ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী বা ৰাজনৈতিক হেঁচাৰ বাবে চৰকাৰে এই পদক্ষেপ লৈছে বা ল'ব পাৰে যাতে সেই সম্প্ৰদায়টোক বা জনগোষ্ঠীটোক সুকীয়াভাৱে সম্বোধন কৰিব পৰা যায় আৰু হিমন্ত চৰকাৰৰ এয়া নীতিগত সিদ্ধান্তও হ'ব পাৰে সংবিধানে নতুন জাতি বা জনগোষ্ঠীক STৰ তালিকাভুক্ত কৰাৰ ক্ষমতা সংসদক দিছে কিন্তু যদি ST ভেলীৰ নামত কোনো সুকীয়া স্বীকৃতি দিয়া হৈছে সেয়া অসম বিধানসভাত গৃহীত হোৱা কোনো বিশেষ নীতি বা আইন হ'ব পাৰে যেটো সংসদৰ ST তালিকাত সংযোগ নহবও পাৰে অৰ্থাৎ ভাৰতৰ সংবিধানত ST ভেলী বুলি কোনো বৰ্গীকৰণ নাই যদি এনে কোনো ব্যৱস্থা কৰা হয় সেয়া চৰকাৰৰ এক নীতিগত বা প্ৰশাসনিক সিদ্ধান্তহে হ'ব পাৰে যেটো সংবিধানৰ শিডিউল ট্ৰাইবছ সংজ্ঞাটোৰ ভিতৰতে কাৰ্যকৰী হ'ব অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজে লোৱা এটা সিদ্ধান্তৰে ভেলীৰ সংজ্ঞা এটা নতুনকৈ নিৰ্ধাৰণ কৰি ল'লে আৰু তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই তৎপোৱা নাই একাংশ 6 জনগোষ্ঠীৰ নেতৃত্বই আৰু তেওঁলোকে আবতৰীয়া দীপাৱলীও পালন কৰা দেখা পোৱা গ'ল